Hello everyone. আজি এই ভিডিঅ'ত আমি ক্লাছ 9ৰ যি সায়েন্স আছে সায়েন্সৰ দ্বিতীয় চেপ্টাৰ আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে সেই পাঠটোৰ কিছুমান MCQ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে সংকৰ ধাতু হ'ল সংকৰ ধাতু এটা মৌল সমসত্ব মিশ্ৰণ বিশুদ্ধ পদাৰ্থ অসমসত্ব মিশ্ৰণ। তো ইয়াত সমসত্ব মিশ্ৰণ হয় এটা সংকৰ ধাতু। পিতলৰ সংযুক্তি হ'ল পিতলৰ যি কম্বিনেশ্যন আছে কম্বিনেশ্যনটো কি মিলি পিতল হৈছে তো সেইটো যেহেতু প্ৰকৃতিত মুক্তভাৱে পিতল পোৱা নাযায় তো পিতলৰ কি প্ৰয়োজন আছে এক নম্বৰ অপশ্যন দিছে 30% জিংক আৰু 70% কপাৰ 30% কপাৰ আৰু 70% জিংক 90% কপাৰ আৰু 20% জিংক 20% কপাৰ আৰু 90% জিংক। তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব 30% জিংক আৰু 70% কপাৰ। বায়ুত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হ'ল তো আমাক বায়ুত কিমান পৰিমাণৰ নাইট্ৰজেন গেছ আছে 21%, 12%, 78%, 87%। তো ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব চি 78%। মেগনেছিয়া দুগ্ধ তলৰ কোনটো প্ৰকাৰৰ দ্ৰব্য এৰছল ছল ফেন জেল। তো এইটো মেগনেছিয়া যি দুগ্ধ বুলি এটা পদাৰ্থ আছে সেই পদাৰ্থটো কিহৰ হয় কেনেকুৱা ধৰণৰ হয় এইটো কি প্ৰকাৰৰ দ্ৰৱ হয় সেইটো সুধিছে। তো ইয়াত ছল বুলি কোৱা হয়, এইটো ছলৰ প্ৰকাৰ। গাখীৰৰ পৰা মাখন পৃথকীকৰণত ব্যৱহাৰ কৰা পদ্ধতিটো কি হয় বৰ্ণলেখন পদ্ধতি পৰিশ্ৰাৱণ পদ্ধতি বাষ্পীভৱন পদ্ধতি অপকেন্দ্ৰিক পদ্ধতি। তো আমাৰ উত্তৰটো হ'ব অপকেন্দ্ৰিক পদ্ধতি। তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় তো তলৰ কোনটো ধাতুকল্প নহয় ইয়াত বৰন সিলিকন অক্সিজেন জাৰ্মেনিয়াম আছে তো ইয়াত অক্সিজেনটো ধাতুকল্প নহয়। তলৰ কোনটো এটা ধাতৱীয় দ্যুতিগুণ সম্পন্ন অধাতু তো ইয়াত ধাতৱীয় গুণ থকা কোনটো হয় অধাতু ক্লোৰিন ব্ৰমিন ফ্লোৰিন আয়োডিন। তো ইয়াত আয়োডিনটো হয়। তলৰ কোনটো এটা তৰল ধাতু তো তৰল ধাতুটো হৈছে ইয়াত জিংক দিয়া আছে সোডিয়াম পাৰা ওপৰৰ এটাও নহয় তো ইয়াত পাৰাটো হ'ব। তেজত থকা ঔষধীয় দ্ৰব্য পৃথকীকৰণত ব্যৱহাৰ কৰা হয় বৰ্ণলেখন বাষ্পীভৱন ঊৰ্ধ্বপাতন আংশিক পাতন। তো ইয়াত যিটো বৰ্ণলেখন পদ্ধতিটো আছে সেইটো হয়। এলকহল আৰু আয়োডিনেৰে গঠিত দ্ৰৱক কি বুলি জনা যায় তো ইয়াত এলকহল আৰু আয়োডিন দুইটা থাকিলে সেই দ্ৰৱটোক কি বুলি জনা যায় আয়োডিন টিংচাৰ আয়োডিন এলকহল ওপৰৰ এটাও নহয় তো ইয়াত টিংচাৰ যি আয়োডিন আছে সেইটো। তলৰ কোনটো ধাতু হাতৰ তলুৱাত ললে গলি যায় তো ইয়াত হাতৰ তলুৱাত ললে গলি যায় কেলছিয়াম চিজিয়াম সোডিয়াম লিথিয়াম। তো এইটো যোনটো চিজিয়াম আছে চিজিয়ামটো হয়। তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন পানী আৰু গাখীৰৰ মিশ্ৰণ বালি পাৰণিৰ মিশ্ৰণ লুট মামৰে ধৰা ওপৰ এটাও নহয় তো এই লুট যোনটো মামৰে ধৰা প্ৰক্ৰিয়া সেইটো হৈছে তাৰ ৰাসায়নিক প্ৰক্ৰিয়া। তলৰ কোনটো এটা তৰল অধাতু ব্ৰমিন অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন। তো ব্ৰমিন হৈছে এটা তৰল অধাতু। তলৰ কোনটো এটা মিশ্ৰৰ উদাহৰণ ভিনেগাৰ মাৰ্বল সাগৰৰ পানী ওপৰৰ এটাও নহয় তো ইয়াত সাগৰৰ পানী যিটো হয় এইটো এটা মিশ্ৰৰ উদাহৰণ হয়। তলৰ কোনটোৱে টেণ্ডেল প্ৰভাৱ দেখুৱায় তো টেণ্ডেল প্ৰভাৱ পলম্বন দ্ৰৱ কলয়ড ওপৰ এটাও নহয় তো ইয়াত যোনটো কলয়ড আছে সেইটো টেণ্ডেলৰ প্ৰভাৱ দেখায়। তো ইয়াত আৰু কিছুমান আমি এতিয়া শৰ্ট কুৱেশ্যন চাম যিৰ পৰা MCQ জাতীয় কুৱেশ্যন যি হ'ব পাৰে আমি উত্তৰটো জানি থম শৰ্টকে আৰু সেই ধৰণৰ এনেবোৰ কুৱেশ্যনৰ পৰাও আমাৰ MCQ আহিব পাৰে হ'ব পাৰে। কলয়ডৰ এটা সাধাৰণ উদাহৰণ দিয়া কুঁৱলী হয়। গাখীৰ কি গাখীৰ হ'ল পানী চৰ্বি আৰু প্ৰটিনৰ মিশ্ৰণ। সংকৰ ধাতু বুলিলে কি বুজা দুই বা তাতোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে। দ্ৰৱ কি দুই বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বোলে। এটা গোটা দ্ৰৱৰ উদাহৰণ দিয়া সংকৰ ধাতু। এটা গেছীয় দ্ৰৱৰ উদাহৰণ দিয়া বায়ু।
অসম্পৃক্ত দ্ৰৱ বুলিলে কি বুজা? সম্পৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰাব্য বা দ্ৰাৱক অসম্পৃক্ত দ্ৰৱ বোলে। টিংচাৰ আয়োডিন কি? গোটা আয়োডিন তৰল এলকহলত দ্ৰৱীভূত কৰিলে যি দ্ৰৱ পোৱা যায় তাক টিংচাৰ আয়োডিন বোলে। পিতল কি? পিতল এটা সংকৰ ধাতু। ইয়াত 30% জিংক আৰু 70% কপাৰ থাকে। টিনডেলৰ ক্ৰিয়া বুলিলে কি বুজা? কলয়ডীয় কণিকাবোৰ আকাৰত সৰু যদিও ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰৰ ৰশ্মিৰ এনেধৰণৰ বিচ্ছুৰণক টিনডেল ক্ৰিয়া বোলে। ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা কি? ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা দ্ৰাব্যৰ ভৰ হৰণ দ্ৰৱণৰ ভৰ পূৰণ 100। তো ইয়াত দ্ৰাব্যৰ যি ভৰ তাক দ্ৰৱণৰ ভৰৰে পূৰণ কৰিলে হৰণ কৰি 100ৰে পূৰণ কৰিলে তাৰ শতকৰা ওলাই যায়। আয়তনৰ শতাংশত দ্ৰৱণৰ গাঢ়তা কি? আয়তনৰ শতাংশত দ্ৰৱণৰ গাঢ়তা সমান দ্ৰাব্যৰ ভৰ দ্ৰৱণৰ আয়তন পূৰণ 100। তো ইয়াত দ্ৰাব্যৰ ভৰক দ্ৰৱণৰ আয়তনেৰে হৰণ কৰি 100ৰে পূৰণ কৰিলে আমাৰ আয়তনৰ শতাংশ পোৱা যায়। প্ৰলম্বন কি? এটা অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকে প্ৰলম্বন বোলে। কলয়ডীয় দ্ৰৱণ কি? এটা অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণত সুষমভাৱে বিস্তাৰিত হৈ থাকে তাকেই কলয়ডীয় দ্ৰৱ বোলে। কলয়ডীয় দ্ৰৱ আৰু প্ৰলম্বনৰ মাজত এটা সাদৃশ্য লিখা। কলয়ডীয় দ্ৰৱ আৰু প্ৰলম্বন দুয়োটাই অসমসত্ব মিশ্ৰণ। কলয়ডীয় দ্ৰৱ আৰু প্ৰলম্বনৰ মাজত এটা পাৰ্থক্য লিখা। প্ৰলম্বনত পদাৰ্থৰ কণিকাবোৰ খালী চকুৰে দেখা যায়, কিন্তু কলয়ডীয় দ্ৰৱত কণিকাবোৰ খালী চকুৰে দেখা নাযায়। কি পদ্ধতিৰে এচিটন আৰু পানীৰ মিশ্ৰণৰ পৰা এচিটন পৃথক কৰিব পাৰি? পাতন প্ৰণালী। কি পদ্ধতিৰে কলা চিয়াহীৰ ৰঙক পৃথকীকৰণ কৰিব পাৰি? বৰ্ণলেখন পদ্ধতি। পানী আৰু কেৰাচিনৰ মিশ্ৰণৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি পানী আৰু কেৰাচিন পৃথক কৰিব পাৰি? ফানেল পৃথকীকৰণ, চুপি পৃথকীকৰণ পদ্ধতি। এমনিয়াম ক্লৰাইড আৰু লৱণৰ মিশ্ৰণৰ পৰা লৱণ কি পদ্ধতিত ব্যৱহাৰ কৰি পৃথকীকৰণ কৰা হয়? ইয়াত ঊৰ্ধ্বপাতন পদ্ধতি। পানী আৰু চিয়াহীৰ মিশ্ৰণৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি পানী আৰু চিয়াহী পৃথক কৰিব পৰা যায়? ইয়াত বাষ্পীভৱন পদ্ধতি। বায়ুত থকা গেছবোৰৰ কি কি অনুপাত থাকে? অক্সিজেন 20%, নাইট্ৰজেন 78% আৰু অন্যান্য গেছসমূহ 2%।